ইয়াত আগত লাইফটো বহুত এটা ডিফাৰেণ্ট আছিলে আৰু আগতো মোৰ ভুলবিলাক মই জানো, কিন্তু আজি যেনেকুৱা মোৰ অন্তৰৰ পৰা ভুলবিলাক বহুত মোৰ জীৱনত বহুত মই জানিও কিছুমান বহুত ডাঙৰ ভুলবিলাক মোৰ হৈ গৈছে আৰু আগতো মই ভুলবিলাক গম পাওঁ, কিন্তু তথাপি আজি যেনেকুৱা মোৰ ভিতৰৰ পৰা মোৰ ভুলবিলাক ৰিয়েলাইজ হৈছে আৰু যেতিয়া মই প্ৰাৰ্থনা কৰিছোঁ, তেতিয়া ঈশ্বৰৰ যিটো ক্ৰুচত তাৰণা, যীশু খ্ৰীষ্টৰ আমাৰ যিটো প্ৰেম, মোৰ পাপৰ বাবে এই পাপবিলাকৰ কাৰণে যীশু খ্ৰীষ্টৰ যি ক্ৰুচত তাৰণা হৈ আছিলে, মই সেইটো চিন্তা মোৰ মনত আহি আছে আৰু মোৰ নিজে চকুৰ পৰা চকুৰ পানী ওলাই আছে আৰু মই নিজে আজি মনৰ পৰা ভুলবিলাক ঈশ্বৰৰ লগত স্বীকাৰ কৰিছোঁ আৰু নিজ অন্তৰৰ পৰা মোৰ ভুলটো ৰিয়েলাইজ হৈছে আৰু যিবিলাক ভুল কৰি আছিলোঁ মই আজি ঈশ্বৰৰ ওচৰত মই স্বীকাৰ কৰিলোঁ আৰু সেই ভুলৰ পৰা মই আঁতৰি যাম বুলি ঈশ্বৰৰ আগত প্ৰমিছ কৰিলোঁ আৰু সেই ভুলৰ পৰা মই আজিৰ পৰা আঁতৰি থাকিম আৰু আহি থকা দিনবিলাকত মই মোৰ মণ্ডলীত ঈশ্বৰৰ কাৰণে কাম কৰিবলৈ মোৰ ইচ্ছা আছে আৰু মোৰ ইচ্ছা মনৰ পৰা জাগি উঠিছে আৰু ভালদৰে আনৰ কাৰণেও এটা ভাল এক্সাম্পল দিব মই চেষ্টা কৰিম। ধন্যবাদ। আজ তেখেতে যি সাক্ষ্য দিলে